যেতিয়ালৈকে মানুহে জীৱ ধৰি ৰাখিব নোৱাৰে তেতিয়ালৈকে সকলো সম্ভৱ দেই। সপোনো সত্য কথা কয় কেতিয়াবা ভগৱানে। যিজন ভক্ত সেই ভক্তজনক বিপদৰ আগজাননী সপোনৰ দ্বাৰাই দিয়ে। বহু কথা কৈ যায় ভগৱানে সপোনৰ দ্বাৰাই এজন ভক্তক। তেনেকৈ মই এটা কাহিনী কওঁ বাৰু। মোৰ যেতিয়া মই মেট্ৰিক দিছিলোঁ, পাছ কৰিব খুব আশা আছিলে মোৰ। খুব পুৱাই উঠি মই বেলগছৰ এটা পাত ছিঙা নাছিলোঁ। গোটেই ঠাৰিসহ মই বেলপাতৰ 5টা ঠাৰি ছিঙি নি ভগৱানৰ ওচৰত দিছিলোঁ। পুৱাই উঠি চাকি তাকি জ্বলাই ঠাৰি কৈ এটা নহয়, ঠাৰি মানে 5টা ঠাৰি নি পেলাই মই ভগৱানৰ ওচৰত দি লিংগত ওপৰত দি মই গুচি গৈছিলোঁ পৰীক্ষা দিবলৈ। তাৰপিছত পৰীক্ষা দি আহি ৰাতি মোক এজন সন্যাসী হৈ সেই মন্দিৰৰ পৰা ওলাইছে। তেতিয়া সেই সন্যাসীজনে মোক কৈছে, বোলে তুমি মোৰ মূৰৰ পৰা সেই জাবৰবোৰ আঁতৰাই দিয়া। মোৰ অসুবিধা হৈছে, মূৰত যে জাবৰবিলাক দিলা সেইকাৰণে মোৰ ৰাতিটো অসুবিধা হৈছে। সেইকাৰণে কৈছোঁ সপোনৰ কথা সত্য এজন ভক্তৰ কাৰণে। শিৱ পূজা যিকেইজনীয়ে কৰা, শিৱ পূজা কৰিব গ'লে বেলপাত এটা এটাকৈ শিৱৰ লিংগত নিদিবা, শিৱৰ তলৰ ভাগটোত দিবা। লিংগৰ ওপৰত দিলে মহাদেৱে অসুবিধা পায়, সেইকাৰণে লিংগৰ ওপৰত কোনো বস্তু নিদিবা।